চাওকচোন ওচৰৰ পৰা দেখুৱাইছো ইমান ধুনীয়া হৈছে। প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে মই সকলোকে শুভেচ্ছা জনালো আৰু ভগৱান পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেওঁ যাতে সকলোকে ভালেৰে ৰাখে, সুখত ৰাখে, সুস্থ কৰি ৰাখে, আনন্দত ৰাখে আৰু শান্তিত ৰাখে। আজি শিৱৰাত্ৰিৰ উপলক্ষে মই এবিধ মিঠাই আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া দেখিছেনে, বহুতেই ধুনীয়া আৰু সোৱাদ লগা মিঠাই হয়, লগতে হেলথিও হয়। আৰু এই মিঠাইবিধ মই কেনেকৈ বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু এই মিঠাইবিধ বহুত সহজতে আৰু কম বস্তুৰে বনাব পাৰি, আৰু সেইকাৰণে মই ভাবিলো মই আপোনালোকক এই মিঠাইবিধ বনাই দেখুৱাওঁ। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে, একেবাৰে সহজতে বনাব পাৰি আৰু খাবলৈ বহুত সোৱাদ লগা হয়। এটুকুৰা মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ এতিয়া। এয়া দেখিছেনে, এইয়া বহুত ধুনীয়া সোৱাদ লগা মিঠাই। আৰু এই মিঠাইবিধনো মই কেনেকৈ বনালো এতিয়া মই আপোনালোকৰ আগত দেখুৱাম, আহকচোন। আজিৰ ৰেচিপিটো বনাবৰ কাৰণে আমাৰ 3টা বস্তুৰ প্ৰয়োজন হয়। এই 3টা বস্তুৱে আমাৰ ৰেচিপিটো বহুত ধুনীয়াকৈ হৈ যায়। আৰু কেনেদৰে বনাইছো মই দেখুৱাম আপোনালোকৰ আগত। আৰু ৰেচিপিটো বনাবৰ কাৰণে সদায় এটা বাতিয়েই হওক বা মেজাৰমেণ্ট কাপেই হওক আমি লৈ ল'ব লাগে। মোৰ মেজাৰমেণ্ট কাপ আছে, মই লোৱা নাই, কিন্তু চবৰে ওচৰত নাথাকিবও পাৰে, সেইকাৰণে মই এটা বাতি লৈ আপোনালোকক দেখুৱাইছো। বাতি চবৰে ঘৰত থাকে নহয় জানো বাৰু? সেইকাৰণে এনেকুৱা এটা বাতিত মই চেনি লৈছো। চেনি সম্পূৰ্ণৰূপে ভৰাকে লোৱা নাই, এয়া 100 গ্ৰাম মান চেনি হ'ব। আৰু লগতে লৈছো মই এই 3টা ইলাইচি। আৰু আমাক বাদাম লাগিব। এয়া বাদাম দেখিছেনে, ৰঙা বাদামটো হয়, চবেই চিনি পায়েই, এনেকুৱা বাদাম ল'ব। আৰু বাদামখিনি খুব ভাল ধৰণে চাই ল'ব যাতে বাদামখিনিত বেয়া বাদাম নাথাকে। কেতিয়াবা বাদামত এটা দুটা যদি বেয়া বাদাম আহে তেতিয়া গোটেই আমাৰ মিঠাইটো, আমাৰ ৰেচিপিটো একেবাৰে বেয়া হৈ যাব খাবলৈ। সেইকাৰণে আমি সদায় বাদামখিনি ভাল ধৰণে চাই একদম ধুনীয়াকৈ ল'ব। এই দেখিছেনে কিমান ধুনীয়া হয়, এনেদৰে ল'ব। আৰু বাদামো সেই একেটা বাতিৰেই এবাতি লৈছো। বাদাম অকণমান কমেই ল'ম, ভাজিব লাগিব, মই কেইটামান থৈ দিম বাৰু। আৰু এয়া চেনি আৰু বাদামতকৈ অকণমান ডাঙৰ বাতি এটা লৈছো। এয়া এবাতি আমাৰ পিঠাগুড়ি। এয়া পিঠাগুড়ি বজাৰৰ পেকেটৰ পিঠাগুড়ি হয়। আৰু যদি ভাবে নহয় ঘৰতে খুন্দি লওঁ, সেইটোতো আৰু বেছি ভাল হয়, সোৱাদ লগা হয়। মই আৰু বজাৰৰ পেকেটৰ পিঠাগুড়ি ইউজ কৰিছো। এয়া পিঠাগুড়ি চেনি আৰু বাদামতকৈ অকণমান বেছি। আৰু চেনিৰ ঠাইত আপোনালোকে গুড় দিব পাৰে, গুড় দিলেও বহুত ধুনীয়া হয় মিঠাইটো, কিন্তু মই চেনিয়ে ইউজ কৰিছো। আৰু চেনিৰ পৰিমাণটো আপোনালোকৰ নিজৰ হিচাপত দি ল'ব। যদি বেছি খায় বা ঠিকেই খায়, ইমানখিনিয়ে যথেষ্ট হয়। আৰু কম যদি খায়, ইয়াতকৈ আপোনালোকে কম কৰি দিব। আৰু লগতে লৈছো এই 3টা ইলাইচি। এতিয়া আহকচোন মই কি কৰোঁ আপোনালোকক দেখুৱাম। প্ৰথমে মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ। আৰু এতিয়া আমি এয়া বাদামখিনি যে লৈছিলো এইখিনি ভাজিব লাগিব। এতিয়া মই কেৰাহীখনত বাদামখিনি দি দিছোঁ। আৰু এই বাদামখিনি এতিয়া মই ভাজি ল'ম। বাদামবিলাক এয়া ফাট মেলি গৈছে আৰু ফুটফুটকৈ আৱাজ আহিছে। মোৰ বাদামখিনি ভজা হৈ গৈছে। মই গেছটো অফ কৰি দিলোঁ। এতিয়া কেৰাহীখনতে অকণমান লৰাই দিছোঁ আৰু বাদামখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই বাদামখিনি পিচি ল'ম। মই গেছত এটা চচপেন পাতি দিছোঁ আৰু গেছটো জ্বলাই দিওঁ। গেছটো জ্বলোৱাৰ পিছত আমি যে চেনিখিনি লৈছিলোঁ, চেনিখিনি ইয়াতে দি দিছোঁ। আৰু সেই একেটা বাতিৰে লৈছোঁ পানী, আধা বাতিতকৈ অকণমান কম ইয়াতে দি দিছোঁ। এতিয়া আমি এইখিনি লৰাই থাকিব লাগিব আৰু চেনিখিনি একেবাৰে গলি যোৱালৈকে ধুনীয়াকৈ। এয়া আমাৰ চেনি গলিবলৈ ধৰিছে। আৰু মই এতিয়া ইয়াতে ইলাইচি 3টা যে লৈছিলোঁ অকণমান থেতালি দিছোঁ আৰু ইয়াতে দি দিছোঁ। ইলাইচিটো অপচনেল হয়, আপোনালোকে নিদো বুলি ভাবিলে নিদিবও পাৰি, কিন্তু ইলাইচিটো দিলে গন্ধটো ধুনীয়া আহে। ইয়াত 1টাৰ 2টাৰ একো কথা নাই, চেনিখিনি ভালদৰে পানীৰ লগত গোল খাই গ'লেই হৈ যাব। আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু এইখিনি কিনাৰত থৈ দিম। এতিয়া গেছটো জ্বলাই মই সেই একেখন কেৰাহীকে পাতি দিছোঁ, বাদাম ভজা কেৰাহীখন, আৰু অকণমান ভালদৰে মচি দিছোঁ। আৰু এতিয়া আমি ইয়াতে পিঠাগুড়িখিনি ভাজি ল'ব লাগিব। এই পিঠাগুড়িখিনি ইয়াতে মই দি দিম আৰু এইখিনি এতিয়া ভাজি ল'ম।
পিঠাগুড়িখিনি ভালদৰে ভাজি ল'ব লাগিব। একেবাৰে ৰঙচুৱাকৈ ভাজিব নালাগে দেই। মানে অলপ ভজা ভজা গোন্ধ এটা যেতিয়া পিঠাগুড়িৰ পৰা আহে তেতিয়াই আমাৰ পিঠাগুড়িখিনি ভজা হৈ যাব। একেবাৰে ৰঙচুৱা হ'ব নালাগে আৰু পিঠাগুড়িখিনি বহুত হাই ফ্লেমত ভাজিব নালাগে। তেতিয়া কি হ'ব, কালাৰ আহি যাব আৰু বেয়া হ'ব। অলপমান ল' মিডিয়াম ফ্লেমতে মই পিঠাগুড়িখিনি এতিয়া ভাজি ল'ম। এয়া দেখিছেনে, মোৰ পিঠাগুড়িখিনি ভজা হৈ গৈছে আৰু ভজা ভজা গন্ধ এটা আহিছে। বহুত ধুনীয়া গন্ধ, এইটো বহুত ভাল লাগে মোৰ। আৰু পিঠাগুড়িখিনি কালাৰ বগা হৈ আছে দেখিছেনে, ৰঙচুৱা হোৱা নাই। কাৰণ পিঠাগুড়িখিনি মই ল' ফ্লেমত ভাজিছোঁ। অকণমান টাইম লাগিলেও সদায় ল' ফ্লেমত ভাজিব লাগে। বাদামখিনি মই পিচি ল'লোঁ মিক্সিত দেই। সেইটো নেদেখুৱালোঁ আৰু, দেখুৱালে ভিডিঅ'টো দীঘল হৈ যায়, চবেই জানে। আৰু মই বাকলিৰে সৈতে বাদামখিনি পিচিলোঁ, এয়া দেখিছেনে। আৰু বাদাম অলপমান থাকি গ'ল, মানে গোটেইখিনি দিয়া নাই। পিছাৰ পিছত এই একেটা বাতিৰে এয়া চেনি যিমান লৈছিলোঁ অকণমান কমকৈ ল'ব লাগে। আৰু এতিয়া মই এইখিনি ইয়াতে দি দিম। আৰু বাদাম দি পেলানি আমি এই যে মিঠাইটো বনাইছোঁ, ইমান সোৱাদ লগা হয়। বজাৰৰ কাজু কটলি যেনেকৈ কাজু দি বনায় বা এনেকুৱা বাদাম দিও বনায় ন তেওঁলোকে বাৰু বাদামৰ বাকলিটো গুচাই দিয়ে, কিন্তু মই বাকলিৰে সৈতে দিছোঁ। বাকলিটো ভিটামিন থাকে বাদামৰ, খাব লাগে, একো বেয়া নহয়। এয়া দেখিছেনে, ধুনীয়াকৈ আমি মিলাই দিছোঁ। আৰু গেছৰ ফ্লেমটো মই বন্ধ কৰি দিলোঁ। এতিয়া ইয়াতে মই পাউডাৰ গাখীৰ দি দিম। পাউডাৰ গাখীৰটো অপশ্যনেল হয়, দিবও পাৰি নিদিবও পাৰি। তথাপিতো মই দিছোঁ কাৰণ সোৱাদ লগা হ'ব। এচামুচ, ইয়াত 2 চামুচ মই পাউডাৰ গাখীৰ দিছোঁ, বেছি দিয়া নাই। 2 চামুচ দিলেই হ'ব। আৰু এইখিনিও মই এতিয়া ধুনীয়াকৈ মিলাই দিম। এতিয়া মই ইয়াতে আৰু এটা বস্তু দিম, সেয়া হৈছে ঘি। ঘি আপোনালোকে দিবই, মানে থাকিলে দিব। যিসকলে ঘি নাখায় সেইটো বেলেগ কথা আৰু নিদিয়ে, কিন্তু ঘি দিলে মানে অকণমান ভাল হয়। মই এচামুচ পূৰা দি দিছোঁ। এয়া আমাৰ হৈ গৈছে, দেখিছেনে আপোনালোকে। এতিয়া মই ইয়াতে কি কৰিম, চেনিৰ পানীখিনি মিলাই দিম। চেনিৰ পানীৰ পৰা মই ইলাইচিকেইটা উলিয়াই দিলোঁ আৰু চেনিৰ পানীখিনি অলপ অলপকৈ মিলাম। গেছটো অফ কৰি থৈছোঁ। এতিয়া আমাৰ গেছ অফ হৈ আছে। লাহে লাহে মিলাই থাকিব। একেবাৰতে যদি আমি দি দিওঁ তেতিয়া পেলপেলীয়াও হ'ব পাৰে, নহয় জানো বাৰু। আৰু এইখিনি বজাৰৰ পিঠাগুড়ি হয়, সেইকাৰণে অকণমান পানী বেছি লাগে দেই। ঘৰতে যদি আমি চাউল তিয়াই পেলানি বনাওঁ তেতিয়া অকণমান পানীটো কম লাগে। শুকান পিঠাগুড়িয়ে পানীটো শুহি লয়, সেইকাৰণে পানীটো আমাৰ অকণমান বেছি লাগে, চেনি পানীটো। অকণমান ধৰি লৈছোঁ মই কেৰাহীখন, আৰু অকণমান আছে, দি দিওঁ। একদম হৰবৰি কৰিব নালাগে। এনেকুৱা নহয় যে দেৰি হৈ গ'লে মিঠাইটো নহ'ব, ধুনীয়াকৈ হয়। আপোনালোকে চাই থাককচোন, তেতিয়া গম পাব। অকণমান পানী পেলপেলীয়া যেন লাগিছে, একো নহয়, কাৰণ অকণমান দেৰি পিছত পিঠাগুড়িখিনিয়ে একদম ধুনীয়াকৈ শুহি ল'ব। এতিয়া মই অকণমান গেছটো জ্বলাই দিওঁ, অকণমান দেৰি ভাজি ল'ম। তেতিয়া মানে কি হ'ব, চব আৰু ধুনীয়াকৈ মিলি যাব একেবাৰে। এয়া দেখিছেনে, এয়া বেছি দেৰি নহয়, অকণমান দেৰি। আৰু বাদামখিনি একেবাৰে মিহিকৈ পিচিব নালাগে, অকণমান গোটা গুটি। মোৰ দেখিছেনে, অকণমান ওলাই থকা লিখীয়া লাগিছে গোটা গুটি। এনেদৰে মানে পিচি ল'ব। একেবাৰে চাউলৰ গুড়িৰ দৰে পিচিব নালাগে। এয়া আমাৰ হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিওঁ। গেছটো অফ কৰি অকণমান লৰাই থাকিম আৰু অকণমান গোটা হৈ যাব। তাৰপিছত মই কাঁহী এখনত উলিয়াই ল'ম ঠাণ্ডা হ'বৰ কাৰণে। মই আপোনালোকক দেখুৱাম। এয়া পিঠাগুড়িখিনি মই কাঁহী এখনত উলিয়াই ল'লোঁ আৰু কেৰাহীতে থৈ দিছিলোঁ গেছৰ ওপৰতে। দেখিছেনে কিমান ধুনীয়া, একেবাৰে টান হৈ গ'ল। আৰু এতিয়া একদম হাতেৰে চুব পৰা ঠাণ্ডা হৈ গ'ল। অকণমান গৰম হৈ আছে, একেবাৰে ঠাণ্ডা হৈ যোৱা নাই বাৰু, কিন্তু আমি ধুনীয়াকৈ হাতেৰে চুব পাৰোঁ। আৰু এনেকুৱা নহয় যে ঠাণ্ডা হৈ গ'লে আমাৰ মিঠাইটো নহ'ব, তেনেকুৱা একো কথাই নাই। বহুত ভাল বনাবলৈ, মানে বহুতেই সুবিধাজনক এইটো মিঠাই। আপোনালোকে বনাই চাব। এতিয়া হাতেৰে অকণমান মই ধুনীয়াকৈ আৰু মঠি লওঁ অকণমান দেই। বেছি নমঠিলেও হয়, কাৰণ একদম এনেকৈয়ে বনাব পাৰি। তথাপিতো আৰু অকণমানহে গৰম হৈ আছে, মানে হাতেৰে চুব পৰা গৰম, হাতখন নুপুৰে আৰু তেনেকুৱা। এয়া দেখিছে নহয়, ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি আমাৰ পচন্দ অনুসৰি আমি শ্বেপটো দিব পাৰোঁ। আমাৰ যেনেকুৱা পচন্দৰে হয়, গোল হয়, দীঘলীয়া হয়, যেনেকুৱাই নহওক আমি দিব পাৰোঁ। হৈ গ'ল, বেছি মঠাৰ কোনো কাৰণেই নাই। এতিয়া আমি হাততে অকণমান এয়া ঘি লগাই লৈছোঁ।
লগাই পেলানি আমি যিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা আৰু এয়া প্ৰথমতে মই এটা লাডু বনাই ল'ম একদম ধুনীয়াকৈ হৈ যায় লাডুটো মানে দিগদাৰিয়ে নহয় এয়া দেখিছেনে একদম ধুনীয়াকৈ হৈ গ'ল মই অকণমান বেলেগ এটা ধৰণে বনাওঁ আজি দেই সদায়নো আৰু লাডু কিমান বনাই থাকিম অকণমান চমচমটোৰ দৰে বনাম আৰু এই মিঠাই দেখিছেনে কিমান ধুনীয়াকৈ পটককৈ হৈ গ'ল দেখিলেনে আপুনি লাডু কৰিলোঁ শ্বেপ দিলোঁ হৈ গ'ল আপোনালোকে যিকোনো শ্বেপত দিব পাৰে পেৰা শ্বেপো কৰিব পাৰে লাডুও কৰিব পাৰে যিকোনো শ্বেপতে দিব পাৰে মই অকণমান চমচমৰ দৰে বনাই দিছোঁ সদায় লাডু বনায়ে থাকোঁ নহয়নে এয়া চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে একদম এনেকৈ মিলাই দিছোঁ ভালকৈ এইয়া ধুনীয়াকৈ হৈছেনে বাৰু আপোনালোকৰ ভাল লাগিছেনে আৰু অকণমান যে ৰঙচুৱা দেখিছে মই বাদামৰ বাকলিখিনি গুচাই দিয়া নাই নহয় বাকলিৰে সৈতে পিচি দিলোঁ সেইকাৰণে মানে অকণমান ৰঙচুৱা লাগিছে আৰু আপোনালোকে যদি ভাবে ইয়াত কালাৰ দিবলৈ দৰকাৰে নাই একো কালাৰ দি ধুনীয়াকৈ কালাৰ নিজে নিজে হৈ গৈছে দেখিছেনে আৰু আপোনালোকে যদি ভাবে নহয় আমি হেৰি কৰি দিওঁ কালাৰ নালাগে আমাক বগা কৰি ৰাখোঁ তেতিয়া বাদামৰ বাকলিখিনি গুচাই ল'ব আৰু ইয়াতে যিকোনো ঘৰত ড্ৰাই ফ্ৰুট থাকে ড্ৰাই ফ্ৰুট মিলাই দিব খিচমিচ নিদিব খিচমিচ দিলে কি হয় বহুত দিনলৈ থ'ব নোৱাৰি থ'লে খিচমিচৰ পৰা মোৰ লাগে তেনেকুৱা দেই অকণমান গন্ধ এটা আহে নেকি এনেকুৱা যেন লাগে মানে সেইকাৰণে মই মিঠাই বনালে যদি বেছি দিন থ'ব লগাত পৰে তেতিয়া মই খিচমিচ নিদিওঁ বাকী কাজু বাদাম যিকোনো দিব পাৰে এয়া দেখিছেনে এয়া পিস্তা হয় এটুকুৰা লৈছোঁ আৰু মই ইয়াতে এই পিস্তা টুকুৰা ধুনীয়াকৈ লগাই দিছোঁ এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে এতিয়া মই এইটো থৈ যাম প্লেট এখনত আৰু এটা আপোনালোকক বনাই দেখুৱাম ধুনীয়াকৈ আৰু এটা বনাই দেখুৱাইছোঁ ঠিক আগৰ দৰে মই আকৌ লাডু কৰিলে এটা ডাঙৰ হয় এটা সৰু হয় মোৰ প্ৰব্লেম সেইখিনিতে তথাপিতো সেইকাৰণে বহুত ভাবি চিন্তি লওঁ আৰু যাতে চব সমান হয় সেই আগৰ দৰে গোল কৰিলোঁ পটককৈ গোল হৈ গ'ল এয়া আৰু অকণমান এনেকৈ দীঘলীয়া কৰিলোঁ এইটো চব একেবাৰে ক'তো ক্ৰেছ অহা নাই বোলে এনেকুৱা নহয় বোলে ক্ৰেছ আহিব এইয়া ধুনীয়াকৈ হৈ গ'ল আগৰটোৰ দৰে এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গ'ল আকৌ মই এটুকুৰা এয়া লগাই দিওঁ এয়া পিস্তা লগাই দিছোঁ মই এটুকুৰা ধুনীয়া লাগিছেনে আপোনালোকৰ দেখিবলৈ আৰু এইদৰে মই এতিয়া গোটেইখিনি বনাই ল'ম আৰু আপোনালোকে এনেকৈ বনাইছেনে বনাব দেই এবাৰ মোৰ কথা মতে বনাবচোন এয়া দেখিছেনে মোৰ পিঠাগুড়ি আৰু বাদামৰ মিঠাইটো বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেট এখনত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চাওকচোন কিমান ধুনীয়া লাগিছে আৰু একদম কম বস্তুৰে পাকঘৰত থকা বস্তুৰে আৰু অতি সহজে অকণমানো দিগদাৰ নহয় বনাবলৈ বা ঠাণ্ডা হৈ গ'লে নহ'ব এনেকুৱা কোনো ধৰণৰ কথা নাই বহুত ধুনীয়াকৈ মানে আমাৰ এই মিঠাইটো হৈ যায় মোৰ কিন্তু বহুত ভাল লাগিছে আৰু মই এনেদৰে বনাওঁ আপোনালোকে বাৰু বনাইনে যদি বনাই তেতিয়াহ'লে সোৱাদটোৰ কথা গম পায়েই কিমান ভাল লাগে আৰু যদি বনোৱা নাই তেতিয়াহ'লে এনেদৰে এবাৰ বনাই চাবচোন এয়া চাওকচোন ওচৰৰ পৰা দেখুৱাইছোঁ ইমান ধুনীয়া হৈছে নহয়নে বাৰু আৰু খাবলৈও বহুত ভাল হয় দেই আৰু এতিয়া একদম কোমল হৈ আছে কাৰণ অকণমান গৰম হৈয়ে আছে আৰু যেতিয়া অলপ ঠাণ্ডা হৈ যাব বা দেৰি হৈ যাব যিমান দেৰি হৈ যাব আৰু এই মিঠাইটো সিমানে টাইট হৈ যাব টাইট মানে বহুত টাইট নহয় দেই আৰু এনেকুৱা যে চুলেও ভাগি নাযায় এনেকুৱা ধৰণৰ কোমল আৰু এনেকুৱাও টাইট নহয় যে খালে আমাৰ খাবলৈ দিগদাৰি হয় এনেকুৱা ধৰণৰ এইটো মিঠাই মানে মোৰ বহুত ভাল লাগে আৰু মই বনাই আপোনালোকক দেখুৱালোঁ আপোনালোকৰ যদি ভাল লাগিছে তেতিয়া বনাই চাব পাৰিব আৰু সঁচাকৈ যদি ভাল লাগিছে তেতিয়া ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুনকৈ চাইছে তেওঁলোকেও যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যাব আৰু ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ কাৰণে শেষৰলৈকে চোৱাৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মৰম সহায় সমৰ্থনে মোক আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণেও মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাইলৈ নহয় এইটো মই কাইলৈ আপলোড কৰিম আজিয়ে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ মই বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোকে আৰু ভগৱান পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আমি সকলো ভালেৰে থাকোঁ সুখত থাকোঁ আনন্দত থাকোঁ শান্তিত থাকোঁ নহয়নে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ।